ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকে জানে বঙাই মিউনিচিপালিটি যোৱা কেইবছৰৰ পৰা ভোগালী বিহুৰ এটা মেলাৰ আয়োজন কৰে। এইটো আমাৰ মূল উদ্দেশ্য হ'ল আমাৰ আত্মসহায়ক গোটক সহায় কৰা। আপোনালোকে দেখা পাইছে আমি এই গোট এইটো যে বনাইছোঁ, আমি সিহঁতৰ পৰা কোনো বৰঙণি লোৱা নাই, কোনো মাচুল ধাৰ্য কৰা নাই। আমিতো ফ্ৰী অফ কষ্টতেই দিছোঁ। আশা কৰিছোঁ আৰু সিহঁতো খুব খুশি হৈছে। আৰু আপোনালোকে জানি হ'ব যে ৰাইজেও এটা ডিমাণ্ড দিছিল। তাৰমানে আমাৰ অফিচৰ এজন ষ্টাফে কৈছে, ছাৰ এনেকুৱা ঘটনা বহুতে আহি কৈ আছে এইবাৰ মেলা হ'বনে নাই। আমি বোৰ্ড মিটিঙততো দেৰি হৈ গ'ল, পাছ কৰিব পৰা নাই। ঠিক আছে, তুমি সি না কৰি দিছা, বুজিছে না নকৰিবা, আমি কৰিম। তাৰমানে এটা হয় কি ৰাইজে ডিমাণ্ড কৰিছে কিনিব। ইফালে আকৌ সেলফ হেল্প গ্ৰুপৰ পৰাও আহিছে যে আপোনালোকে এইবাৰ কৰিব নে নাই। আমি অলপ সময়ৰ ভিতৰতেই সেইখিনিৰ আয়োজন কৰিব পাৰি। ভাল লাগিছে যে আত্মসহায়ক গোটৰ এইটো দ্বাৰা যেটো আমাৰ ডে এনুৱেলিয়াম অৰ্থাৎ দীনদয়াল অন্তোদয় যোজনার অন্তত যে ন্যাশনাল আরবান লাইভলিহুড মিশন, যেটু সরকারের ইচ্ছা, আমার মাননীয় প্রধানমন্ত্রী তথা মাননীয় মুখ্যমন্ত্রীর যে দুখীয়া মানুহৰ মানে দুখীয়া মানে সেলফ হেল্প গ্রুপ, যেহেতু আমি পণ্ডিত দীনদয়াল উপাধ্যায়ের আদর্শরে যাতে আমি রাইজৰ অলপ পিছপৰা ৰাইজৰ অলপ উপকৃত হয়, সেইটোৰ কাৰণে এই সেলফ হেল্প গ্ৰুপত তৈরি কৰা হৈছিল। আৰু সিহঁতক সহায় কৰিব পাৰি আমি বঙাইগাঁও মিউনিচিপালিটিৰ পৰা যথেষ্ট আনন্দিত আৰু তৃপ্তি অনুভৱ কৰিছোঁ। আমি বঙাইবাসী ৰাইজক স্বনিৰ্বন্ধ অনুৰোধ কৰিছোঁ যে আপোনালোকে এই মেলাত অংশগ্ৰহণ কৰি বঙাইগাঁওবাসী তথা সেলফ হেল্প গ্ৰুপৰ যে মহিলা আত্মসহায়ক গোট, সিহঁতৰো অলপ সুবিধা হ'ব। সিহঁতে অলপ আশা কৰে। যোৱাবাৰ কৈছে বহুতে খুশি হৈছে যে বহুতে 1 লাখ টকাও মানে প্রফিট কৰিছে। এনেকুৱা রেকর্ড আছে যে স্যার আমি 1 লাখ টাকা লাভ কৰিছোঁ, কোনোবা 40,000, কোনোবা 50,000, ইভেন 1 লাখ টাচ কৰিছে, এনেকুৱাও রিপোর্ট আছে। তো আমি বঙাইগাঁওবাসীক ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে অৱশ্যই আপোনাৰ এই ষ্টলত আহি আপোনালোকৰ প্ৰয়োজনীয় এই ভোগালী বিহু মেলাৰ ভোগালী মেলাটো আপোনাৰ এই ভোগালী সময়ৰ যি জলপানী পিঠা পায়স পুলি এভৰিথিং আছে, দৈ আছে। আৰু কালি আমাৰ হৰভোগৰ পৰা দৈ অহাৰ কথা আছে। আমাৰ বৈতামাৰীত এটা গাখীৰ বিক্ৰী কেন্দ্ৰ আছে, তাৰ পৰা দৈও আহিব। দুগ্ধ প্ৰকল্পৰ পৰা দৈ লখিমী এইটোৰ পৰা দৈ আহিব আৰু বাটাৰ ক্ৰীম সেইটো আহিব। আৰু বঙাইগাঁওবাসী ৰাইজক আপোনালোকৰ মিডিয়াৰ থ্ৰু দি মই অনুৰোধ কৰিছোঁ আপোনালোকে এইখিনি বস্তু লোৱাৰ কাৰণে ল'লে দুইফালে আপোনালোকৰো উপকৃত হ'ব, আমাৰ মহিলা আত্মসহায়ক গোটেও যথেষ্ট উপকৃত হ'ব। আপোনালোকক অশেষ ধন্যবাদ। আপোনালোকৰ আমাৰ সাংবাদিক বন্ধুসকলকো ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ, নমস্কাৰ।